আৰু মোৰ তালিকাখনত নিশ্চিতভাৱে ৰাজীৱ শদিয়া তেনে এটা নাম সেইবাবে ৰাজীৱ শদিয়াক মই ইয়ালৈ মাতি আনিছোঁ ধন্যবাদ বহুত ধন্যবাদ আপোনালৈ মই আচলতে জাতিৰ মাটি গীত গাই বেছি ভাল পাওঁ আৰু জাতিটো যেতিয়াই মানে দুৰ্যোগ আহে সংকট নামি আহে মই কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ আৰু এই মুহূৰ্তটো অসমত শদিয়াৰ পৰা ধুবুৰীলৈ এই কা বিৰোধী আন্দোলন হৈছে জুই জ্বলি আছে আৰু প্ৰতিজন অসমীয়াৰ তেজত এতিয়া পিৰপিৰণি উঠিছে এটা তোমাৰ কণ্ঠ খুব জনপ্ৰিয় গীত আছে সেই গীতটো মই যদি শুনিব বিচাৰোঁ হয় হয় তেজত উঠিছে পিৰপিৰণি সেই গীতটি কথা মই এই গীতটো আচলতে মই ফেচবুকত পাইছিলোঁ আচ্ছা কোনোবা এদিন ফেচবুক খুলি থাকোঁতে মই হঠাতে পালোঁ কিবা লেখা এটা গীতটি কোনে লিখিছে তাৰপিছত গীতটো মানে মই চালোঁ যে এইটো গীত বনাব পাৰি দেখোন তেতিয়া মই একাউণ্টলৈ মই চেক কৰি মই চালোঁ এইজন মানে সঞ্জীৱ বৰা আচ্ছা সঞ্জীৱ বৰা বুলি আমাৰ আইনৰ এতিয়া ছাত্ৰ হয় গুৱাহাটীতে থাকে তেখেতৰ নাম ৰাজীৱৰ ঘৰ তিনিচুকীয়াত মোৰ শদিয়াত একদম সিমূৰত আৰু তেখেতক মানে মই যোগাযোগ কৰি নাম্বাৰটো লৈ তেখেতৰ লগত কথা পাতি মই বোলো আপোনাৰ লেখা এটা পাইছোঁ গান বনাওঁ নেকি তেখেতে ক'লে যদি পাৰে বনাওক ভালেই কথা সেই তেনেকৈ মই গানটো অকণমান সজাই লৈ সুৰ কৰি গাবলৈ চেষ্টা কৰিছিলোঁ এতিয়া মই প্ৰতিবাদী কাৰ্যসূচীবিলাকত যাওঁ বিভিন্ন খুব প্ৰাসংগিক গীতটো মই মন কৰিছোঁ এইটো গীত গানটো মানে প্ৰায় বাজি থকা সময় এতিয়া মানে খাপ খাই গৈছে এতিয়া পৰিস্থিতিৰ লগত মই গীতটি ৰাজীৱ তোমাৰ কণ্ঠত শুনিব বিচাৰিম নিশ্চয় তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ কাণপুৰে গছকিছে ৰংপুৰ পাণপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ মনত জ্বলিছে ক্ষোভৰ অগ্নি বেদনাত বহিছে বুকু ছদ্ম দেখি জাতীয়তাবাদে দৰদীৰ গান ধান হেৰুৱালে হাতত হেৰুৱালে মান ধান হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ পৰিছে খালো হাল বুলি তাল মাৰোতে কাঁইট লাগিলে গল ৰহিছে গুৰু পাহৰিছে
পৰিছে চুকাফা পৰিছে খালো হাল বুলি গাল মাৰোতে তাইত লাগিলে গল জাতি আজি পিতৃহীন হল কপালে পুৰাইছে ঠাই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই জাতিৰ আজি উলংগ ৰূপ দেখি তলমু কৰিছে আই তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেৰে কাণপুৰে গছকিছে ৰংপুৰ পাণপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে সুন্দৰ আচলতে সাম্প্ৰতিক সময়ৰ লগত গীতটি খুব সুন্দৰভাৱে এটা প্ৰাসংগিকতা আহি পৰিছে মুহূৰ্তত ৰাজীৱে কেতিয়াৰ পৰা গান গাবলৈ ষ্টাৰ্ট কৰিছা তুমি মই 2000 চনৰ পৰা 2000 চনৰ পৰা আৰু এই বিশেষ ধাৰাটোৰ প্ৰতি মানে দেশ প্ৰেমৰ গীত গোৱাৰ শিল্পীৰ সংখ্যা খুব কম বিশেষকৈ যদি মই চাওঁ যে তৰুণ প্ৰজন্মৰ যিসকল গায়িকা ওলাই আহিছে তেওঁলোকে কিন্তু খুব মুষ্টিময় একাংশৰ বাহিৰে সৰহসংখ্যকে কিন্তু এনে ধৰণৰ গীত গাব নিবিচাৰে বা গীত গোৱা নাই ৰাজীৱৰ কিয় দুৰ্বলতা বাঢ়িল এই গীতসমূহৰ প্ৰতি আচলতে মই 2000 চনলৈকে ভবাই নাছিলোঁ গান গাম বুলি আমাৰ কি হ'ল 2000 চনত আমাৰ গাঁৱতে খদিয়াৰ কি গাঁও আমাৰ টুপচিঙা গাঁও একেবাৰে শেষৰ গাঁও হ'ব মানে বৰ্ডাৰ লাগি আছে আৰু অৰুণাচল বৰ্ডাৰ আৰু সেই সময়ত কি হৈছিলে এই আলফাবিলাক অকণমান বেছি মানে অকণমান আৰ্মিৰ ওপৰতো বেছি হৈছিলে আলফাৰ ওপৰত সেনাৰ অত্যাচাৰ হৈছিল সেই সময়ত তেতিয়া মানে কি হ'ল আমাৰ গাঁৱতে CRP আৰু আমাৰ আলফাৰ মাজত মানে গুলিয়াগুলি হ'ল তাৰ মানে পাছৰ দিনাখন কোনোবাই লগালে যে বোলে এই আলফাবোৰ ইহঁতৰ ঘৰতে আহে মানে ৰাজীৱ খদিয়াৰ ঘৰত থকা কথা ক'লে ভাত চাত খাই যায় ইয়াতে এনেকৈ বুলি লগাই দিলে কোনোবা আৰু তেতিয়া সেই পিছদিনাখন ৰাতি 2টামান বজাত প্ৰায় 100টামান মানে আৰ্মি গৈছে গৈ আমাক গোটেই ঘৰৰ মানে কোনো বাচি যোৱা নাই চবকে মানে মাৰিছে ৰাতি 2টা বজাৰ পৰা মাৰিছে ৰাতিপুৱা মানে 5টা বজালৈকে কোন কোন আছিল ৰাজীৱ খদিয়াৰ ঘৰত আমাৰ ঘৰত তেতিয়া মানুহ আছিলোঁ আমি যৌথ পৰিয়াল আমাৰ 26 জন মানুহ আছিলোঁ 26 জন এতিয়া অৱশ্যে ভাগ হ'লোঁ বেছি দিন হোৱা নাই গোটেইকেইজন মানে এটা ৰুমৰ পৰা উলিয়াই আনে ঘৰৰ পাছফালে মানে আন্ধাৰ লৈ যায় নি পিতে কথা নাই পতা নাই মুঠতে পিতে আৰু তাৰপিছত আমনি লাগিলে আৰু এটা ৰুমৰ পৰা উলিয়াই আনে বৰ্বৰচিত মানে যিটো আক্ৰমণ বুলি কোৱা মানে ল'ৰা ছোৱালী বুলি কথা নাই বুঢ়া বুঢ়ী আমাৰ ককা আছিলে তেতিয়া আইতাও আছিলে চবকে আৰু আমাৰ মানে বহুত যাতনা সহ্য কৰিছে আচলতে সেই অঞ্চলৰ বাকী ৰাইজে হয় সেই তেতিয়াৰ পৰা আচলতে ই বেছিকৈ মানে সংগ্ৰামী এটা ভাৱ আহি গ'ল নিজে আহি গ'ল আৰু তেতিয়াৰ পৰা মই যেতিয়াবা গান গাব লৈছোঁ এইবোৰ গীতেই গাই আছোঁ মানে এবাৰ কি শুনাবা এবাৰ এটা খুব জনপ্ৰিয় হৈছে ছ'চিয়েল মিডিয়াতো মই প্ৰত্যক্ষ কৰিছোঁ গীতটি যে বৰ ঘৰত সোমালে বিদেশী বঙালু বুলি হয় সেই গানটো মই যোৱাবাৰ গাইছিলোঁ গীতটি কোনে লিখিছিল এই গীতটো আমাৰ সঞ্জীৱ বৰা বন্ধু মোৰ তেওঁ আৰু মই দুইজনে লিখা সুৰ মই কৰিছিলোঁ আৰু সেই গীতটোকে শুনাওঁ বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল
অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান পনীয়াৰ হাতলৈ গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান পনীয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ পহুৱা নেতা মোৰ আবেগৰ ডালা আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে হেলুৱৈ ধৰা মোৰ জাতীয়তাবাদে হঠাতে কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লথলে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অথলে গ'ল আই মোৰ জাতি ভেটি যাওঁ যাওঁ হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান পনীয়াৰ হাতলৈ গ'ল ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন আই মোৰ আজি তোৰ খুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ দুখ দেখি উতলি উঠিছে মন জাতি মাটি ভেটি আবেগৰে খেতি বিবেক বন্ধকীৰে বহু নেতা হ'ল আই মোৰ ত্যাগ অথলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান পনীয়াৰ হাতলৈ গ'ল পনীয়াৰ হাতলৈ গ'ল পনীয়াৰ হাতলৈ ধন্যবাদ ৰাজীৱ আচ্ছা গীতটি খুব প্ৰাসংগিক এই মুহূৰ্তত যে আমাৰ সকলোখিনি বহিৰাগতৰ হাতলৈ গৈছে জাতিটোক সজাগ কৰি তোলা হৈছে গীতটিৰ মাজেৰে আৰু লগতে সমাজ সেৱকৰ মুখা পিন্ধা একাংশ ভণ্ড ৰাজনীতিবিদকো খুব সুন্দৰভাৱে গীতটিত প্ৰকাশ কৰা হৈছে আচলতে হয় আচলতে মই যোৱা বছৰ গাইছিলোঁ গীতটো যোৱাবাৰ যেতিয়া এই কেবখন মানে লোকসভাত গৃহীত হৈছিলে ঠিক সেই সময়তে গীতটো কৰিছিলোঁ আৰু এই মুহূৰ্তত মানে বেছিকৈ খাপ খাই পৰিছে গানটো আৰু সেইকাৰণে হয়তো এতিয়া ৰাইজে বজাইছে ক'ৰবাত ক'ৰবাত শুনে আৰু মই প্ৰায় 11 তাৰিখৰ পৰা আজি তাৰিখলৈকে প্ৰায় 50খনমান প্ৰতিবাদী সভাত মানে 50খনৰ গৈছোঁ মই কিন্তু বেছিভাগ কিন্তু গাঁৱত গৈছোঁ গাঁও অঞ্চলত গৈছোঁ আৰু এইকেইটা গীত মানে গাবলৈ কয় আচলতে আৰু আমিতো কথা কোৱা মানুহ নহয় আমি আমাৰ মনৰ ভাৱবোৰ আমি গানেৰে মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ এনেকৈ আচলতে হয় ৰাজীৱ মই কথা পাতি থাকিম কিন্তু এইখিনি ল'ব বিচাৰিছোঁ মই খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম ৰাজীৱ শদিয়া মোৰ লগত থাকিব মই ৰাজীৱৰ লগত কথা পাতিম আৰু দেশপ্ৰেমৰ গীত শুনিম ৰাজীৱৰ কণ্ঠত চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ ৰাজীৱ আমি বিৰতিলৈ যোৱাৰ আগত দুটা গীত শুনিলোঁ আৰু তোমাৰ লগত কথাও পাতি আছিলোঁ এইবাৰ কি গীত শুনাবা মই এইবাৰ নতুন এটা গীত কৰিলোঁ এই বেছি দিন হোৱা নাই 10-15 দিনমান হৈছে এই সাম্প্ৰতিক হয় এই যে আমাৰ কা বিৰোধী প্ৰতিবাদলৈ গৈ আমাৰ যে 5জনকৈ তেজাল ডেকা ল'ৰা অকালতে হেৰাই গ'ল 16 বছৰীয়া 17 বছৰীয়া শিশু মৰিছে তেওঁলোকলৈ শ্ৰদ্ধা জনাই
তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাই মই গীত এটা লিখিছিলোঁ আচ্ছা আৰু ইতিমধ্যে গীতটো মই এৰিছোঁ ৰাইজলৈ সেই গীতটোকে অকণমান শুনাওঁ আমাৰ শ্বহীদলৈ এটা শ্ৰদ্ধাঞ্জলি হ'ব অনুষ্ঠানৰ মাজেৰে হয় আৰু গীতটিৰ মাজেৰে আচলতে হয় হয় নিশ্চয় সেম দীপাঞ্জল বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আৰু আব্দুল আলিম জাতিৰ বাবে শ্বহীদ হলা শ্বহীদ তুমি অমৰ হোৱা দেশ বুলিলে নেলাগে আদেশ আকৌ প্ৰমাণ কৰি দিলা তোমাৰ ত্যাগ আৰু তোমাৰ সাহসে জাতিৰ বাবে প্ৰেৰণা আমাৰ বাবে প্ৰেৰণা গতিকে